ডেটটো ধৰি দিছে 2 জুন 2025লৈকে অসম চৰকাৰ ফিচাৰী ডিপাৰ্টমেণ্টৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ কৰিব পাৰিব আৰু পদকেইটা ওলাইছে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল ফিচাৰী ডিপাৰ্টমেণ্টৰ কাৰণে আৰু টোটেল পদ ওলাইছে আপোনালোকৰ 32টা পদ আৰু ইয়াৰে যি পদ আপোনালোকৰ ইউআৰৰ কাৰণে আছে 13টা OBC MOBC কাৰণে আছে 9টা আৰু তাৰপিছত OBC MOBC টি টাইপ এণ্ড আদিবাসী কমিউনিটিৰ কাৰণে আছে পদ 1টা SCৰ কাৰণে আছে 3টা STPৰ কাৰণে আছে 3টা আৰু STHৰ কাৰণে পদ আছে 3টা আৰু নেম অফ ডিপাৰ্টমেণ্ট ফিচাৰী ডিপাৰ্টমেণ্ট গভট অফ আছামৰ ফালৰ পৰা এই পদকেইটা ওলাইছে দৰমহাটো থাকিব আপোনালোকৰ 14,000 পৰা 70,000 টকা মাহিলী দৰমহা আৰু গেট পে থাকিব আপোনালোকৰ 8,700 টকা এজ লিমিটটো আপোনালোকে 18 to 40 years 18 পৰা 40 বছৰলৈকে আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব আৰু ইয়াৰ যি আপোনালোকৰ আবেদন কৰিবলৈ হ'লে এজ লিমিটটো ধৰি দিছে আপোনালোকৰ 18 পৰা 40 যদিহে SC বা ST হয় ধৰি দিয়া বয়সতকৈ 5 বছৰ বেছি হ'লেও পাৰিব OBC MOBC সকলে ধৰি দিয়া বয়সতকৈ 3 বছৰ বেছি হ'লেও আবেদন কৰিব পাৰিব আৰু PWD সকলে ধৰি দিয়া বয়সতকৈ 10 বছৰ বেছি হ'লেও আবেদন কৰিব পাৰিব তো আৰু ইয়াৰ আবেদন কৰিবলৈ হ'লে আপোনালোকৰ এখন দৰকাৰী চাৰ্টিফিকেট এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যোনখন ৰেজিষ্ট্ৰেশ্যন হয় সেই ৰেজিষ্ট্ৰেশ্যনখন আপোনালোকে থাকিব লাগিব তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব এপ্লিকেশ্যন ফিজটো জেনেৰেলসকলে দিব লাগিব 297 টকা OBC MOBC সকলে দিব লাগিব 197 টকা আৰু বাকী যোনসকল SC ST বা BPL বা আৰু PWD হয় তেওঁলোকে এপ্লিকেশ্যন ফিজটো দিব লাগিব 47 টকা আৰু বৰ্তমান ইয়াৰ অনলাইন আবেদন 3 মে'ৰ পৰা আৰম্ভ হৈ যাব আৰু যদি আপোনালোকে ভাবিছে যে ফিচাৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এই পদকেইটাৰ কাৰণে আবেদন কৰিম বুলি তেতিয়াতো আপোনালোকে 3 মে'ৰ পৰা 2 জুন 2025লৈকে ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপোনালোকে অনলাইন যোগে ইয়াৰ কাৰণে আবেদন কৰিব পাৰিব